নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। তো বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে এটা ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ যিটো নেকি আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ আপোনালোকে ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰে নেকি আৰু আপোনাৰ যদি ফেচবুক পেজ আছে বা ফেচবুক প্ৰফাইল আছে তাত আপোনাৰ ফলোৱাৰ্ছ আৰু ভিউজ যদি আপুনি পোৱা নাই তো কেনেকৈ আপোনালোকে ভিউজ আৰু ফলোৱাৰ্ছ বঢ়াব এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আজি দেখাম ষ্টেপ বাই ষ্টেপ দেখাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আজিকালিৰ দিনত ফেচবুকৰ পৰা টকা উপাৰ্জন কৰাটো একেবাৰে সহজ হৈ পৰিছে, য'ত আপোনালোকে ঘৰত বহি মাহিলী আপোনালোকে 50,000 পৰা 60,000 টকা ধুনীয়াকৈ উপাৰ্জন কৰিব পাৰিব ফেচবুকৰ পৰা। কিন্তু এই ভিডিঅ'টোত মই আপোনালোকক জনাম আপোনালোকে কেনেকৈ ফেচবুকৰ যদি আপোনাৰ ফলোৱাৰ্ছ নাবাঢ়ে বা আপোনাৰ ভিউজ নাবাঢ়ে তেতিয়াহ'লে আপোনালোকে টকা উপাৰ্জন কৰিব নোৱাৰিব। কিন্তু আপোনালোকৰ কেইটামান ছেটিং আছে, এই ছেটিংকেইটা যদি আপোনালোকে ঠিক কৰি লয় তেতিয়াহ'লে আপোনালোকৰ 110% গেৰাণ্টি আছে যে আপোনালোকৰ যিটো ফেচবুক পেজৰ ভিউজ আছে আৰু ফলোৱাৰ্ছ আছে সেইখিনি অট'মেটিকলি বাঢ়িবলৈ ল'ব। আপোনাৰ এক মাহৰ ভিতৰত বা এসপ্তাহৰ ভিতৰত আপোনাৰ সেইখিনি কমপ্লিট হৈ যাব। তো আপুনি কিছুমানে ইউটিউবাৰে কয় যে এদিনতে কমপ্লিট কৰিব পাৰিব বা 1 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিব পাৰিব, কিন্তু সেইটো ইমান সহজ নহয় যে 1 ঘণ্টাত বা এক দিনৰ ভিতৰত কমপ্লিট কৰাটো। সেইকাৰণে আপোনালোকৰ এসপ্তাহৰ পৰা এমাহৰ ভিতৰত আপোনালোকৰ সেইখিনি কমপ্লিট হোৱাৰ চান্সেছটো বহুত থাকে। চ' এই ভিডিঅ'টোত আজি মই আপোনালোকক দেখাম আপোনালোকে ফেচবুকৰ ফলোৱাৰ্ছ এণ্ড ভিউজ কেনেকৈ বঢ়াব লাগে, কি ছেটিং আপোনালোকে অন কৰিব লাগিব, কি ছেটিং আপোনালোকে অফ কৰিব লাগিব, সেইখিনি এই ভিডিঅ'টোত মই আপোনাক ধুনীয়াকৈ দেখাই যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনাক ভালদৰে চাব আৰু ভিডিঅ'টো চাই আপোনাক কেনেকুৱা পায় প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আৰু যদি তাত আপোনালোকৰ কিবা যদি অসুবিধা হয় বুজিবলৈ, যদি আপোনালোকে বুজি নাপায় চ' প্লিজ আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, নাইবা মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামৰ লিংক দি থোৱা আছে, আপোনালোকে তাত গৈ পেলাই মোক ফ'ল' কৰি মেছেজ কৰিব পাৰে, ঠিক আছে। চ' বন্ধুসকল আহকচোন বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল আপোনালোকে ফেচবুক পেজৰ ফলোৱাৰ্ছ আৰু ভিউজ কেনেকৈ বঢ়াব। আপোনাৰ ফেচবুক পেজ যদি আছে, আপুনি ফেচবুকৰ পৰা আপুনি টকা উপাৰ্জন কৰিব বিচাৰিছে বা আৰ্নিং কৰিব বিচাৰিছে, তো সেইটো ক্ষেত্ৰত আপোনাৰ কিছুমান ছেটিং আছে। সেই ছেটিংখিনি যদি আপোনালোকে অন কৰি নলয় তেতিয়াহ'লে আপোনালোকৰ কেতিয়াও ভিউজ এণ্ড ফলোৱাৰ্ছ নাবাঢ়ে। তো আপোনালোকে সেইখিনি একদম সহজ উপায়েৰে মই আপোনাক ধুনীয়াকৈ দেখাই দিম, ষ্টেপ বাই ষ্টেপ দেখাই দিম। গতিকে ভিডিঅ'টো কমপ্লিটকৈ চাব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব সকলোৱে। তেতিয়া এনেকুৱা মই যেতিয়া ভিডিঅ' দিম তো আপোনালোকে পোনপ্ৰথমে নটিফিকেশ্যন পাব, তো আপোনালোকে তেতিয়া কামবিলাক ইজিলি কৰিব পাৰিব, ঠিক আছে। চ' বন্ধুসকল আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো ফেচবুক পেজ আছে সেই পেজটো আপোনালোকে অ'পেন কৰি ল'ব, ঠিক আছে। অ'পেন যেতিয়া কৰিব আপোনালোকৰ যিটো ফেচবুকৰ এইটো আপোনালোকৰ হোম পেজত আহি যাব। মই চাউণ্ডটো ল' কৰি লৈছোঁ। তো এইটো যেতিয়া আপোনাৰ ফেচবুকৰ হোম পেজত আহিব, অহাৰ পিছত এতিয়া ইয়াত আপোনাৰ কিছুমান ছিষ্টেমেটিক আছে যিখিনি আপোনাৰ ছেটিংখিনি আছে, সেই ছেটিংখিনি আপোনালোকে ইয়াত কৰিব লাগিব। আৰু আপোনালোকৰ যদি ফেচবুক পেজটো এতিয়ালৈকে প্ৰফেশ্যনেল মোড অন কৰা নাই তেতিয়াহ'লে অন কৰি ল'ব, নহ'লে আপোনালোকৰ এইটো পেজত কনভাৰ্ট নহ'ব। আপোনাৰ প্ৰফাইলটো আপুনি ফেচবুক পেজত আপোনাক কনভাৰ্ট কৰিব পাৰিব। সেইটো মই আপোনাক অলৰেডি আগত এটা ভিডিঅ' বনাই দেখাই থৈছিলোঁ, কিন্তু যদি আপোনালোকে এতিয়া যদি আকৌ জানিব বিচাৰে যদি সেইটো যদি নাজানে চ' প্লিজ কমেণ্ট কৰিব। আপোনালোকে যদি কমেণ্ট কৰি দিয়ে তেনে মই নিশ্চয় আপোনালোকে সেইটো বিষয়ত এটা ভিডিঅ' বনাই আপোনাক আপলোড কৰি দিম, ঠিক আছে। চ' আজি মই আপোনালোকক দেখাম আপোনালোকে কেনেকৈ আপোনালোকৰ ফেচবুকৰ ফলোৱাৰ্ছ এণ্ড ভিউজ বঢ়াব। তো আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো ওপৰত এইটো প্ৰফাইলটো দেখিছে, আপোনাৰ যিটো প্ৰফাইল আইকন দেখিছে, ইয়াত এবাৰ আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত তলত কেইবাটা অপশ্যন আছে, নহ'লে আপোনালোকে এই ডাইৰেক্ট আপোনাৰ যিটো প্ৰফাইল আছে এই একাউণ্টত ইয়াতো আপোনালোকে এবাৰ মাৰি ল'ব পাৰে। এনেকৈ ক্লিক কৰি ল'লে আপোনালোকৰ যিটো নিজৰ প্ৰফাইল আছে সেইটো আপোনালোকে ইয়াত শ্ব' হৈ যাব, ঠিক আছে। হৈ যোৱাৰ পিছত ইয়াত আপোনালোকৰ চাওক ইয়াত য'ত লিখে চি ডেছবৰ্ডত যদি আপুনি ক্লিক কৰে আপোনালোকৰ ৰিচ কিমান, নেট ফলোৱাৰ্ছ কিমান, এংগেজমেণ্ট কিমান, গোটেইখিনি আপোনালোকে শ্ব' কৰিব। তো আপোনালোকৰ চাওক ফেচবুকৰ পৰা পইচা পাব হ'লে আপোনালোকৰ কিছুমান যিখিনি ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াখিনি আপোনালোকে কমপ্লিট কৰিব লাগিব। যদি আপোনালোকে মনিটাইজেশ্যন টুলত ক্লিক কৰে তো ইয়াত আপোনালোকৰ দেখাব আপোনালোকৰ কোনটোৰ পৰা পইচা আৰ্নিং কৰিব পাৰিব। যিহেতু মোৰ এইটো পইচা আৰ্নিং কৰাৰ হেৰিটো গোটেইটো হৈ আছে আৰু মোৰ আৰ্নিঙো হৈ আছে, মই আপোনালোকে সেইখিনি দেখাম। তো আপোনালোকে চাওক এইখিনি আপোনালোকে কৰিব হ'লে আপোনালোকৰ য'ত এডছ অন ৰিল আছে ইয়াৰ পৰা আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব। এণ্ড তাৰপিছত আপোনালোকে বনাছ আছে, বনাছৰ পৰা আপোনালোকে আৰ্ণ কৰিব পাৰিব। লগতে আপোনালোকে যিটো আছিলে কি ইন ষ্ট্ৰীম এড আছে ইয়াৰ পৰা আপোনালোকে আৰ্নিং কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ গোটেই টুলছখিনি দেখাই দিয়ে। আপুনি তললৈ যদি যায় ইয়াত আপোনালোকৰ লাগিব 5,000 ফলোৱাৰ্ছ, লগতে আপোনালোকৰ লাগিব 60,000 মিনিট ভিউজ, ঠিক আছে। আৰু আপোনাৰ ৰিয়েল ভিডিঅ'ছ আপোনাৰ 5টা লাগিব, য'ত 30 দিনৰ ভিতৰত আপোনালোকে আপলোড কৰিব লাগিব ফেচবুক নিজৰ আপোনাৰ পেজটো। তেতিয়া আপোনালোকে গোটেই ক্ৰাইটেৰিয়াখিনি ইয়াত হেৰি হ'ব, আপোনালোকে এনেকৈ গ্ৰীণ টিক লাগি যাব, ঠিক আছে। তো মনিটাইজেশ্যনৰ কাৰণে আপোনালোকে তেতিয়া এপ্লাই কৰিব পাৰিব। আপোনালোকৰ ইয়াত চাওক 60,000 মিনিট আপোনালোকে ভিউজ লাগিব এণ্ড 5,000 ফলোৱাৰ্ছ লাগিব। সেইখিনি আপোনাৰ মেণ্ডেটৰী, সেইখিনি কম্পালচৰী, সেইখিনি লাগিবই। তাৰপিছত আপোনালোকে কোনখিনি ছেটিং এতিয়া আপোনালোকে অন কৰিব লাগিব সেইখিনি মই আপোনাক ধুনীয়াকৈ দেখাই দিছোঁ। আপোনালোকে এই পেজটোৰ পৰা ওলাই আহিব, অহাৰ পিছত যেতিয়া আপোনালোকে আকৌ এই প্ৰফাইল আইকনত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত তললৈ যাব।
তললৈ যোৱাৰ পিছত ইয়াত লিখা আছে সেটিং এণ্ড প্ৰাইভেচি ইয়াত আপোনালোকে এবাৰ ক্লিক কৰিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত লিখা আছে চাওক সেটিংছত আপোনালোকে এবাৰ ক্লিক কৰিব সেটিংছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যেটো ফেসবুক একাউণ্টৰ আইডি আছে সেই আইডিটোৰ আপোনালোকৰ গোটে এটো সেটিংখিনি ওলাই পৰিব তো ইয়াত আপোনালোকে কিছুমান কাম আপোনালোকে কৰিব লাগিব এই সেটিং গিটা যদি আপোনালোকে মিলাই লয় আপোনালোকৰ 110% গ্যাৰান্টি দিছো আপোনালোকৰ ফলোৱাৰ্স আৰু ভিউজ অটোমেটিক্যালি বাঢ়িবলৈ ল'ব কাৰণ তেতিয়া আপোনাৰ ভিডিও সবে পাব আৰু আপোনাক ফলো কৰিব এণ্ড ভিউজও বাঢ়িব যদি আপোনালোকে এই সেটিং গিটা যদি অন কৰি নথয় তেতিয়া আপোনালোকে এটা ফলোৱাৰ্সও নাবাঢ়ে এণ্ড ভিউজও নাপায় কাৰণ আপোনালোকৰ ভিডিও কোনো নাচাবই নচোৱাকৈ আপোনালোকে কেতিয়াও ভিউজ নাবাঢ়ে গতিকে আপোনালোকে এইখিনি কাম কৰি ল'ব পাৰিব তো প্ৰথমত আপোনালোকে কি কৰিব চাওক মই আপোনাক ধুনীয়াকৈ দেখাইছো আপোনাৰ তললৈ স্ক্ৰল ডাউন কৰি আহিব তললৈ স্ক্ৰল ডাউন কৰি আহিব অহাৰ পিছত এটা আপোনালোকৰ লিখা আছে চাওক এটা অপচন মই দেখাইছো হাউ পিপল ফাইণ্ড এণ্ড কন্টেক্ট ইউ ইয়াত য'ত লিখা আছে ইয়াত এবাৰ ক্লিক কৰিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত যেটো এটো প্ৰথমটো আছে ইয়াত যদি আপোনালোকৰ ইয়াত যদি ক্লিক কৰে ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ যদি ইয়াত লিখা থাকে ফ্ৰেণ্ড অফ ফ্ৰেণ্ডছ যদি লিখা থাকে তেতিয়া হলে আপোনালোকে এটো কি কৰিব এভৰিওয়ান কৰি দিব কাৰণ এভৰিওয়ান কৰি নিদিলে আপোনালোকৰ যিখিনি ফ্ৰেণ্ড আছে সেইখিনি আপোনালোক দেখিব বাকি বেলেগে চাব নোৱাৰিব কাৰণ আপোনাৰ ভিডিওটো সবে চাব লাগে তেতিয়া আপোনাৰ ভিউজটো বাঢ়িব এণ্ড ফলোৱাৰ্সটো বাঢ়িব তো এটো আপোনালোকে কি কৰিব এভৰিওয়ান কৰি ল'ব ঠিক আছে এভৰিওয়ানত টিক মাৰ্ক লগাই দিব তাৰ পিছত আপোনালোকে এতে যেটো আছে এটো 2 নম্বৰটো এটো আপোনালোকে যদি ক্লিক কৰে ইয়াতো আপোনালোকৰ সেম প্ৰসেস থাকিব ইয়াত যদি থাকে ফ্ৰেণ্ডছ বা এইখিনি যদি বা অনলি মি এনেকৈ যদি থাকে এনেকৈ আপোনালোকে নকৰিব ডাইৰেক্টলি আপোনালোকে কি কৰিব পাব্লিক কৰি দিব ঠিক আছে তো পাব্লিক কৰি দিব যেতিয়া আপোনালোকৰ এইখিনি অটোমেটিক্যালি হৈ যাব তাৰ পিছত আপোনালোকে তলত যাব এইখিনি আপোনালোকে যিখিনি ইয়াত দেখিছে ইয়াত আপোনালোকে এখিনি ক্লিক কৰিব ইয়াত কৰি দিয়াৰ পিছত আপোনালোকে এইখিনি গোটেইখন পাব্লিক কৰি দিব তাৰ পিছত আপোনালোকে এটো যত দিয়া আছে এটো 3 নম্বৰটো এটো আপোনালোকে পাব্লিক কৰি দিব নেক্সট আপোনালোকে তলত যাব ইয়াত আপোনালোকে এটো অন কৰি দিব যদি অফ হৈ থাকে অন কৰি দিব ঠিক আছে তাৰ পিছত আপোনালোকে বেক আহিব বেক অহাৰ পিছত আপোনালোকে কি কৰিব লাগিব সেইখিনি মই আপোনাক কৈ দিছো ইয়াতে আপোনালোকৰ সেকেন্ড নম্বৰ সেটিংটো আছে ইয়াত আপোনালোকে যত লিখা আছে ফলোৱাৰ্স এণ্ড পাব্লিক কন্টেক্ট ঠিক আছে ইয়াত আপোনালোকে এবাৰ ক্লিক কৰিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ গোটেইখিনি ইয়াত যিখিনি মোৰ যেনেকৈ ইয়াত দেখিছে সব পাব্লিক হৈ আছে সেম প্ৰসেছত আপোনালোকে এইখিনি গোটেইখিনি পাব্লিক থাকিব লাগিব তেতিয়াহে আপোনাৰ ভিউজ বিলাক বাঢ়িব আৰু ফলোৱাৰ্সও পাব তো আপোনালোকে যদি ইয়াত প্ৰথমত যদি ইয়াত ক্লিক কৰে হাউ ক্যান ফলো মি যদি অপচন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিয়া লগে লগে আপোনালোকৰ এটো ইয়াত পাব্লিক যদি নাথাকে আপোনালোকে পাব্লিক কৰি ল'ব নেক্সট আপোনালোকে তললৈ আহিব ইয়াতো আপোনালোকে আহি পিনে এটো সেকেন্ডটো আপোনালোকে ইয়াত এনেকৈ ক্লিক কৰিব যদি অনলি মি থাকে বা ফ্ৰেণ্ডছ থাকে যদি এইবিলাকত ক্লিক মাৰ্ক থাকে তেতিয়াহলে আপোনালোকে এটো কি কৰিব ইয়াত আপোনালোকে যত পাব্লিক অপচন আছে পাব্লিক অপচনত ক্লিক কৰি দিব আপোনাৰ এটো পাব্লিক হৈ যাব নেক্সট ইয়াত এবাৰ যাব ইয়াত যোৱাৰ পিছত আপোনালোকৰ ইয়াত গোটেইখিনি যদি ইয়াৰ ভিতৰত যিকোনো এটা থাকে ইয়াত নাথাকিব আপোনালোকে ডাইৰেক্টলি ওপৰৰ যেটো অপচন আছে পাব্লিক অপচন ইয়াত এবাৰ ক্লিক কৰি দিব পাব্লিক কৰি দিব নেক্সট এটো এনেকৈ আপোনালোকে সেম প্ৰসেছত কৰিব এটো আপোনালোকে পাব্লিক কৰি ল'ব যদি পাব্লিক নাথাকে এইকেইটা সেটিং আপোনালোকে অন কৰি ল'ব নেক্সট তললৈ যাব এইকেইটা আপোনালোকে সেম প্ৰসেছ আপোনালোকে যদি পাব্লিক নাথাকে পাব্লিক কৰি দিব তলত এইখিনি আছে এইখিনি আপোনালোকে সব পাব্লিক কৰি দিব নেক্সট এটা আপোনাৰ পাব্লিক প্ৰফাইল ইনফো এখিনি আপোনালোকে সব পাব্লিক কৰি ল'ব কাৰণ আপোনাৰ ফেসটো যেতিয়া আপোনালোক গুটিখিনি পাব্লিক থাকিব তেতিয়াহে আপোনাৰ সবে দেখিব বা আপুনি কিবা যদি ভিডিও আপলোড কৰে তো সব ফ্ৰেণ্ডে দেখিব সকলো মানুহে দেখিব তেতিয়া আপোনাৰ ভিউজটো বাঢ়িব এণ্ড লগতে ফলোৱাৰ্স বাঢ়িব ঠিক আছে তো এইখিনি আপোনালোকে কৰি লোৱাৰ পিছত এইখিনি আপোনাৰ সেটিংখিনি গুটিখিনি অন কৰি ল'ব কৰি লোৱাৰ পিছত আপোনালোকৰ এইখিনি হৈ যোৱাৰ পিছত নেক্সট আপোনালোকৰ এই দুটা মই সেটিং আপোনালোকক ধুনীয়াকৈ দেখাই দিলোঁ তাৰপিছত ইয়াত লিখা আছে প্ৰফেশনাল মোড এইটো যদি আপোনালোকৰ অফ থাকে ইয়াত আপোনালোকে এটো অন কৰি ল'ব ঠিক আছে তাৰ পিছত আপোনালোকে তললৈ আহিব আৰু কেইটামান মই সেটিং মই আপোনালোকক দেখাই দিছোঁ সেইকেইটা আপোনালোকে কৰি ল'ব তো তেতিয়া আপোনালোকৰ ইয়াত আৰু চিন্তা কৰিবলগীয়া নাই আপোনালোকৰ অটোমেটিক্যালি আপোনাৰ ফেসবুকৰ যিখিনি ফলোৱাৰ্স আছে যিখিনি আপোনাৰ হেৰি আছে ভিউজ আছে সেইখিনি অটোমেটিক্যালি আপোনালোকৰ বাঢ়িবলৈ ধৰিব ঠিক আছে তো এইবিলাক ৰিলছত যদি আপুনি ক্লিক কৰে ইয়াত যদি আপোনালোকৰ এটো অফ থাকে এটো চাওক লিখা আছে হাউ ক্যান সি ইউৰ ৰিলছ ঠিক আছে ইউৰ ৰিলছ ইয়াত যদি আপোনালোকে এটো চাওক যদি আপোনালোকে ইয়াত ফ্ৰেণ্ডছ বা এইখিনি যদি থাকে তেতিয়াহলে আপোনালোকে আপোনাৰ ফ্ৰেণ্ডখিনিয়ে দেখি পাব বাকি আপোনাৰ এক্সট্ৰা মানুহে কোনো দেখি নাপাব তো গতিকে হেতু আপোনালোকে পাব্লিক কৰিব যাতে সকলোৱে চাব পাৰে ৰিলটো ঠিক আছে তেনেকৈ তাৰপিছত আপোনাৰ পোষ্টবিলাক আছে পোষ্টবিলাকো আপোনাৰ ডাইৰেক্টলি পাব্লিক কৰি দিব পাব্লিক যদি নাথাকে পাব্লিক কৰি দিব এই সেটিংখিনি আপোনালোকে ধুনীয়াকৈ চাব চাই লোৱাৰ পিছত আপোনাৰ গোটেইখিনি অন হৈ যোৱাৰ পিছত আপোনাক অটোমেটিক্যালি আপোনাৰ যিখিনি আপোনাৰ একাউণ্টৰ হেৰি আছে ৰিচটো আছে ৰিচটো অটোমেটিক্যালি আপোনাৰ আপ হ'বলৈ ধৰিব আৰু আপোনাৰ ভিউজ এণ্ড ফলোৱাৰ্সৰ বাঢ়িব আপোনালোকে মোৰ এই পেজটো আপোনালোকে সকলোৱে ফলো কৰি ল'ব ইয়াতো আপোনালোকৰ বহুতো মই ইনফৰ্মেটিভ মই ভিডিও আপলোড কৰি থাকোঁ ঠিক আছে সো এই সেটিং কেইটা কৰি লোৱাৰ পিছত আপোনালোকে অটোমেটিক্যালি ইয়াৰ ৰিচ আপোনালোকে অটোমেটিক্যালি বাঢ়িবলৈ ল'ব আৰু ভিউজ আপোনালোকে বাঢ়িব পাৰিব আৰু আপোনালোকে ফেসবুকৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব তাৰ ভিতৰত যদি আপোনালোকৰ আৰু কিবা যদি জানিবলগীয়া থাকে আপোনালোকে কেনেকৈ ইয়াত বেংক একাউণ্ট এড কৰিব লাগে কেনেকৈ আপোনালোকে ইয়াত ভিডিও আপলোড কৰিব লাগিব গোটেইখিনি মই আপোনালোকে এই চেনেলৰ যোগেদি আপোনাক দেখাই যাম গতিকে আপোনালোক সকলোৱে চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি থব আৰু নটিফিকেশন বেল আইকনটো দবাই অলটো প্ৰেছ কৰি দিব যেতিয়া নেকি মই ভিডিওবিলাক আপলোড কৰোঁ তো পুনৰ আপোনালোকে চাবলৈ পাব লগতে ভিডিওটো সকলোকে শ্বেয়াৰ কৰি আৰু লাইক এটা কৰি আপোনালোকৰ মতামত জনাব এণ্ড লগতে
ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব ঠিক আছে সব বন্ধুসকল আজিলৈ ইমানে বৰ বেছি দেৰি নকৰোঁ কাৰণ আজি ভিডিঅ'টো ইমানে আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাইছে চ' এনেকুৱা নতুন ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ঠিক আছে সব বন্ধুসকল আজিলৈ ইমানে পুনৰ নতুন ভিডিঅ' আপোনালোকক লগ পাম